जिंदाबाद जिंदाबाद आय बॉक्स जिंदाबाद 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 आय बॉक्स जिंदाबाद 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 एसबीआईसे जिंदाबाद 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 एनसीबीए जिंदाबाद 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 एआईबीए जिंदाबाद 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 Our unity long live long live long live 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 आवाज दो आवाज दो Our unity long live long live long live आवाज दो ইউনিয়ন ইব্ৰুৰ বেনাৰৰ আণ্ডাৰত আমি 24 ঘণ্টীয়া এক ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ দাবী আমাৰ যি ন্যায্য দাবী আছিলে আজি অত বছৰৰ পৰা আমি 5-day বেংকিঙৰ কাৰণে আমি ন্যায্য দাবী জনাই আহিছিলোঁ আৰু লাষ্ট যিটো আমাৰ বেংক ছেটেলমেণ্ট আছিলে তাতে অলৰেডি IBA আমাক 5-day বেংকিঙৰ এপ্ৰুভেল দিয়া হৈছিলে, কিন্তু এই 1.5 বছৰে এই 5-day বেংকিং এপ্ৰুভেলৰ কোনো কাৰ্যকৰী কৰা নহ'ল। তাৰ প্ৰতিবাদত আজি আমি 26 জানুৱাৰী মাজনিশাৰ পৰা 27 জানুৱাৰী মাজনিশালৈকে 24 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। আমি আহ্বান জনাইছোঁ যে আমাৰ ষ্টেট বেংক বৰপেটা শাখাৰ লগতে যিমান ইউবিৰ আণ্ডাৰত যিমান বেংক আছে শাখা আছে সকলোৱে যাতে সৰ্বাত্মকভাৱে ইয়াৰ সমৰ্থন কৰে। ৰোড শাখাৰ সৈতে আমি মানে অল অভাৰ ইণ্ডিয়া চবতে কৰা হৈছে। বৰপেটা ৰোডত আন যি বেংকৰ শাখা আছে সকলোকে আমি আহ্বান জনাইছোঁ আমাক এই সৰ্বাত্মকভাৱে এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে যাতে। হয়, 24 ঘণ্টাৰ কাৰণে আজি আমাৰ সমূহ কাৰ্যসূচী বন্ধ থাকিব, মানে ট্ৰেনজেকশ্যন বন্ধ থাকিব, আজিৰ কাৰণে বন্ধ থাকিব। আমি অতিশয় দুখিত, অলৰেডি আমাৰ ফালৰ পৰা এই সংক্ৰান্তত চাৰ্কুলাৰ 3-4 দিন আগৰ পৰা দিয়া হৈছে আৰু যিটো নটিচ দিব লাগে সেই নটিচ আমি নিয়ম হিচাপত 15 দিন আগত আমি দিব লাগে। আমি কিন্তু 1 মাহ আগতে মানে এই বিষয়ে ছ'চিয়েল প্লেটফৰ্ম হওক বা আদাৰ প্লেটফৰ্মত হওক আমাৰ জনোৱা হৈছে আৰু যাতে সৰ্বসাধাৰণ ৰাইজৰ যিখিনি অসুবিধা হৈছে তাৰ বাবে আমি অতিশয় দুখিত, কিন্তু অল্টাৰনেট চেনেলত তেওঁলোকে যাতে ট্ৰানজেকশ্যন কৰিব পাৰে তাৰো ব্যৱস্থা কৰা হৈছে। পৰৱৰ্তী কাৰ্যসূচী হিচাপত আমাৰ ওপৰৰ লিডাৰশ্বিপে সেইমতে ডিচিশ্যন ল'ব আৰু আপোনালোকে সেইমতে আপোনালোকেও গম পাব। আমি পেঞ্চনৰ পইচাখিনি নিয়াৰ কাৰণে আহিছিলোঁ, কাৰণ আমাৰতো আৰু বিশেষ পইচা নাই, এই পেঞ্চনৰ পইচাখিনিকে আমি ৰখি থাকোঁ। গতিকে আজি এই মই ঔষধ পাতি নিয়াৰ কাৰণেও ৰেডি হৈ আহিছিলোঁ, মোৰ অসুখে চলি আছে, গতিকে পইচাখিনি নোপোৱাৰ কাৰণে মোৰ বিশেষ অসুবিধা হ'ব। আজি ঔষধখিনি নিব নোৱাৰিম, গতিকে চৰকাৰক এটি বিশেষভাৱে অনুৰোধ জনাওঁ তেওঁলোকৰ সমস্যাখিনি সমাধান কৰক আৰু আমাৰ পাব্লিকৰো যাতে হাৰাশাস্তি নহয় তাৰ কাৰণে চৰকাৰৰ ওচৰত আমি এটি অনুৰোধ জনাইছোঁ তেওঁলোকৰ সমস্যাখিনি সমাধান কৰক, আমাৰো যাতে অসুবিধাখিনিৰ পৰা চৰকাৰে আমাক মেডিচিনৰ কাৰণে হয় অসুবিধা হ'ব। মই আহিছিলোঁ কালপানীৰ পৰা। হয়, মই ৰিটায়াৰ। সমস্যাখিনি সমাধান কৰি আমাৰো যাতে এই অসুবিধাখিনিৰ পৰা আমাক ৰেহাই দিয়ে কৃষ্ণ।